মৃত ব্যক্তিৰ নামত জব কাৰ্ড জাগিৰোডত মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতি মথাউৰি নিৰ্মাণত ব্যৱহাৰ হাজাৰ হাজাৰ ভুৱা জব কাৰ্ড মায়ং উন্নয়ন খণ্ডৰ অধীনৰ তথা জাগিৰোড সমষ্টিৰ ছাগলীকটাৰ পৰা কাছখিলালৈ নিৰ্মাণ হোৱা বৃহৎ মথাউৰি নিৰ্মাণত সংঘটিত হৈছে জব কাৰ্ড কেলেংকাৰী মুঠ 49 কোটি টকা ব্যয়েৰে মথাউৰি নিৰ্মাণৰ কামত ব্যৱহাৰ হৈছে হাজাৰ হাজাৰ ভুৱা জব কাৰ্ড মৃত ব্যক্তিৰ নামত জব কাৰ্ড তৈয়াৰ কৰি একাংশ বিষয়া কৰ্মচাৰীয়ে লুটিছে কোটি কোটি চৰকাৰী ধন কেৱল এয়াই নহয় খুদুৰ কেৰালাত কেইবা বছৰ ধৰি কৰ্মৰত লোকৰ নামতো জব কাৰ্ডৰ জৰিয়তে মুকলাইছে ধন কেইবাখনো গাঁও পঞ্চায়তৰ অধীনত বিভিন্ন লোকৰ নামত ভুৱা জব কাৰ্ড তৈয়াৰ কৰি এনেদৰে মথাউৰি নিৰ্মাণৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে 2009 ইউসুফ আলী ঢুকাল তাৰ নামত জব কাৰ্ড হৈ আছে আমি গম পোৱা নাই তাৰ পৰিয়ালৰ 3জন মানুহ আছে আৰু বেলেগ 3জন মানুহ ঘুমাই দিছে এতিয়ালৈকে চলি আছে সিহঁতে একো পইচা পাতি একো পোৱা নাই বেলেগে উঠাই আছে নেকি আমি গম নাই জব কাৰ্ডৰ আমাৰ বাবা মৰি গ'ল যে জব কাৰ্ডটো আমি গমে নাপালো মানুহ লোকে শুনা পাইছো যে টকা উঠাই আছে হে কিমান দিন হ'ল 5 বছৰ হ'ল জব কাৰ্ডৰ পইচাটো আমি পোৱা নাই হে আমি কাম কৰি আছো গাগলমাৰী আশীগড় জিপি কমপ্লেইন কৰি আমি ডিসি ছাৰৰ তাত দিছো আজি 1 মাহৰ ওপৰত হৈছে বস্তুটো তৰ্জন্ত হোৱা নাই শেহতীয়াকৈ লেহপতি গড়মাৰী আৰু ঘগুৱা গাঁও পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সহায়কে পঞ্চায়ত সচিবলৈ প্ৰেৰণ কৰা পত্ৰত পোহৰলৈ আহিছে এই তথ্য প্ৰতিটো পঞ্চায়তৰ অধীনৰ প্ৰায় 50% জব কাৰ্ডৰ কোনো তথ্য নাই এই সন্দৰ্ভত কিছুদিনৰ ভিতৰতে মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম কমিটিয়ে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ তদাৰকী শাখাত অভিযোগ দাখিল কৰিব এতিয়া প্ৰশ্ন হয় এই হাজাৰ হাজাৰ ভুৱা জব কাৰ্ড প্ৰস্তুত কৰিছে কোনে ক'ৰ পৰা আহিল এই বৃহৎ পৰিমাণৰ ভুৱা জব কাৰ্ড কিমান চৰকাৰী ধন এই ভুৱা জব কাৰ্ডৰ জৰিয়তে সৰকাইছে পঞ্চায়তৰ একাংশ বিষয়া কৰ্মচাৰীয়ে এই বৃহৎ কেলেংকাৰীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আগন্তুক দিনত লক্ষণীয় হ'ব জাগিৰোডৰ পৰা তুলসী মান্তা প্ৰাগ নিউজ